ভিডিও ডক্টর হিমন্ত বিশ্ব শৰ্মা আপোনাৰ কাৰণে মই তেজপুৰ বৰগাডৰ পৰা মহম্মদ মফিজুল ইছলামে কৈছোঁ। সত্যৰ কণ্ঠ আৰু ইমানৰ কণ্ঠ আৰু ব্লাডৰ কামানি খোৱা কণ্ঠ যদি আছে, এইজন কণ্ঠ আৰু এইজন মানুহ চিনা ঠুকি আপোনাক কৈছোঁ, আপোনাৰ হাতত 1 টকা পইচা ইমানদাৰীৰ কামানি আছে নেকি? নিশ্চয় নাই, 1 টকা পইচাও নাই। আপোনাৰ কামানি যদি আছে, দাদাগিৰি আৰু লুণ্ঠনগিৰিৰ টৰ্চাৰ কৰি মানুহক অত্যাচাৰ টৰ্চাৰ কৰি আপুনি আজি CMৰ চিটত বহিছে। কিন্তু আমি আশাবাদী আছিলোঁ আপুনি CMৰ চিটত বহিলে অসমখনত শান্তি আহিব, কিয় কংগ্ৰেছৰ শাসনত অসমখন অলপ বিৰক্ত হৈ আছিলে। আমি আপোনালৈ আশাবাদী কৰিছিলোঁ, কিন্তু আপোনাৰ 5 বছৰ কাৰ্যকালত হিন্দু মুছলমান কৰি কৰি অসমখন আপুনি ডুবাই দিছে। আৰু সত্যবাদী, সত্য কথা কোৱা, সত্য ৰাস্তাত চলা মানুহবিলাকক আপুনি জেল হাজতলৈ প্ৰেৰণ কৰিছে, নহ'লে মৃত্যুত পৰিণত কৰিছে, নহ'লে আপোনাৰ ৱাৰ্কাৰে আপোনাৰ আৰক্ষীয়ে মেণ্টেলত পৰিণত কৰিছে। এয়া আপোনাৰ CMগিৰি ৰাজ চলাই আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আপুনি মোৰ নিচিনা এজন ইমানদাৰ মানুহৰ লগত আপোনাৰ ভায়ে 4খন ধাৰা, 1 নম্বৰ মাৰ্ডাৰ, 2 নম্বৰ ডাকাইতি, 1,60,000, 3 নম্বৰ ঘৰ বাৰী ভাঙা, 4 নম্বৰ ঘৰ বাৰীৰ পৰা বস্তু লুটপাট কৰি লৈ যোৱা কেছখন আপোনাৰ ভাই সুশান্ত বিশ্ব শৰ্মা তেজপুৰৰ SP আছিলে। আৰু আপোনাৰ SP ছাৰে কিমান টকা খাই এই কেছখন ৰাপথাপ কৰিবলৈ চেষ্টা কৰিছে। ৰাতি 12টা বজালৈকে ৰেখা ৰাণী, গাম্বুৰা নেগাছ ৰাণা আৰু BDO পাৰ্টিৰ ছেক্ৰেটাৰী, ডুপ্লিকেট ছেক্ৰেটাৰী সিৰাজ আলী ৰাতি 12:30লৈকে বহি দাস ছাৰৰ ৰুমত বহি দাস ছাৰক কিমান টকাত কিনি এই কেছখন ৰাপতাপ কৰিব বিচাৰিছে। আৰু দাস ছাৰে আৰু হিমেন বৰঠাকুৰ ছাৰে SP ছাৰক কিমান টকাত এই কেছখন ৰাপতাপ কৰিব চেষ্টা কৰিছে। তাৰ উত্তৰ আপুনি দিব পাৰিবনে? নোৱাৰে, কাৰণ সব আপোনাৰ পাৰ্টিৰ মানুহ। আপোনাৰ পাৰ্টিৰ মানুহ কি ধৰণে টৰ্চাৰ আৰু অত্যাচাৰ চলোৱা হয় অসমৰ কোনো